উপনিৰ্বাচন সমাগত আজি প্ৰতিবিম্ব লাইভৰ সৈতে আছে মৰিয়নিৰ প্ৰাক্তন বিধায়ক তেওঁ বৰ্তমান বিজেপিলৈ আহিছে কিছুদিন পূৰ্বে তেওঁ বিজেপিত যোগদান কৰিছে আৰু তেওঁ আজি আমাৰ সৈতে আছে আমি পুনে পুনে আমি ৰূপজ্যোতি কুৰ্মীৰ ওচৰলৈকে আহিছোঁ হয় আপোনাক স্বাগতম ধন্যবাদ দেখা গৈছে যে নিৰ্বাচন পালেহি উপনিৰ্বাচন আৰু প্ৰথমে আপোনাৰ প্ৰস্তুতি সন্দৰ্ভত জানিব বিচাৰিম যিটো আপুনি কিছুদিন পূৰ্বে কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিছে আৰু এক নতুন যাত্ৰা প্ৰথমে সেইটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ চাওক মৰিয়নি সমষ্টিৰ লগত এটা আত্মীয়তাৰ দৰে আমাৰ এটা সম্বন্ধ মোৰ মাতৃ আছিলে 3বাৰকৈ বিধায়িকা মই 4বাৰকৈ বিধায়ক হ'লোঁ এইটো নহয় যে আমি ৰাজনীতি কেৱল ৰাজনীতিৰ নামত কৰিছোঁ আধা কিলা কৰোঁ আৰু বোলে চৰকাৰী পুঁজি আনি পেলাই ইয়াত ৰাইজলৈ আগবঢ়াওঁ সিমানটোতে মানে সীমাবদ্ধ সেইটো নহয় সেয়া আমাৰ কেতিয়াও হোৱা নাছিল মোৰ মাও 3বাৰ জিকিছিল ময়ো 4বাৰ জিকি ইয়াত মৰিয়নি সমষ্টিত বহু জনসাধাৰণৰ বহু চাকৰি দি দিলোঁ সেয়াও ক'ব নিবিচাৰোঁ বহু চাকৰি দিলোঁ বহু ৰাস্তা বনালোঁ বহু পানী যোগান আঁচনি বনালোঁ আমি এটা আমাৰ পৰিয়ালৰ দৰে আমি মৰিয়নি সমষ্টিটো আমাৰ হৈ পৰিছিল আৰু সেই পৰিয়ালৰ লোকসকলে আমাক সদায় আশীৰ্বাদ কৰি আহিছিল দিয়া পৰামৰ্শ দিছিল ক'ৰবাত ভুল হ'লেও আঙুলিয়াই দিছিল গালিও দিছিল মৰমো কৰিছিল ভাতো খুৱাইছিল চাহো খুৱাইছিল কেতিয়াবা মিঠৈও খুৱায় কেতিয়াবা প্ৰসাদো খুৱায় কেতিয়াবা কেকো খুৱায় সেই সম্বন্ধ সেইকাৰণে আজি যে নতুনকৈ মই কিবা এটা প্ৰিপেৰেশ্যন কৰিব লগা হৈছে প্ৰস্তুতি চলাব লগা হৈছিলে উপনিৰ্বাচনৰ কাৰণে সেয়া নহয় মই ইতিমধ্যে প্ৰস্তুত উপনিৰ্বাচনক প্ৰতিনিধিত্ব কৰিবলৈ আৰু মোৰ দৃঢ় বিশ্বাস মৰিয়নি সমষ্টিৰ ৰাইজৰ আশীষ লাভ কৰি মই বহু ভোটত এইবাৰ মই জয়ী হ'ম সেয়া নিশ্চিত কিন্তু এটা প্ৰশ্ন এইখিনিতে আহি পৰে দেখা গৈছে যে বিগত সময়ছোৱাত আপোনাৰ প্ৰয়াত মাতৃ ৰূপম কুৰ্মী তেখেতে কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰি আহিলে আপুনিও যোৱা 4টা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিনিধিত্ব কৰি আপুনি বিধায়ক হৈ আহিছে কিন্তু বৰ্তমান হঠাৎ আপুনি কংগ্ৰেছলৈ বিজেপিলৈ গমন কৰিছে এনে ক্ষেত্ৰত ৰাইজৰ যিটো মাইণ্ডছেট সলনি হ'ব বুলি আপুনি কেনেদৰে ভাবি ল'লে যদি আপুনি চাই মই পুনৰ কৈছোঁ এটা পৰিয়ালৰ দৰে আমাৰ মৰিয়নি সমষ্টিৰ ৰাইজ হৈ পৰিছিল গৰিষ্ঠ সংখ্যক এটা অংশই সদায় আমাক বিৰোধিতা কৰি আহিছিলে মোৰ মাকো বিৰোধিতা কৰিছিল মোকো বিৰোধিতা কৰি আহিছিল তেওঁলোকে আমাক সহায় নকৰে ভোটো নিদিয়ে সেই ভোটটো নহ'লেও আমি এনেও জিকি আহিছিলোঁ মই 4বাৰ জিকিছোঁ তাৰ আঁৰত মই পুনৰ দোহাৰিছোঁ আপুনি কৈছে যে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত এতিয়া আহিছে বিজেপি হৈ প্ৰতিনিধিত্ব কৰিব মানুহৰ মানসিকতা মানুহৰ মাইণ্ডছেট কংগ্ৰেছৰ প্ৰতি আছিল আপুনি এতিয়া যদি নাহে ইতিমধ্যে মই ৰাইজৰ লগত মই আলোচনা কৰিহে মই বিজেপি দললৈ গৈছিলোঁ আৰু গৰিষ্ঠ সংখ্যক প্ৰায় 75-80% কংগ্ৰেছ দলৰ যিসকল আছিল সদস্য তেওঁলোকে আমাৰ পৰিয়ালৰ দৰে আৰু তেওঁলোকক কৈছোঁ যে মই বিজেপিত যাব বিচাৰিছোঁ আপোনালোককো মোৰ লগত আপোনালোক আহিব লাগিব মোৰ লগত তেওঁলোকো ইতিমধ্যে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিত আগৰ এটা অংশ আছেই যিসকল ভাৰতীয় জনতা পাৰ্টিৰ পুৰণা কাৰ্যকৰ্তা তেওঁলোকে বহুত সমাজ সেৱা কৰি আহিছিল তেওঁলোকৰ লগত আমি যেতিয়া যোগ হ'লোঁ এতিয়াতো আৰু শক্তি ভাৰতীয় জনতা পাৰ্টি বৃদ্ধি হ'ল সেইকাৰণে মানুহে এতিয়া বিচাৰে উন্নয়ন মানুহে বিচাৰে এতিয়া যে কোন ৰাজনৈতিক দলে কি কৰি আছে আজি কংগ্ৰেছ দলৰ ভূপেন বৰাই যেতিয়া চোলা ফালি দিলে কাৰ কাৰণে চোলা ফালিলে সন্দেহযুক্ত নাগৰিকৰ কাৰণে এতিয়া কংগ্ৰেছক কেইটামানে যদি ভোট দিয়াৰ কথা আছিল ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে নাই কংগ্ৰেছক নহ'ব আৰু আপুনি বিজেপিত গ'ল ভালেই কৰিলে আমিও আছোঁ আপোনাৰ লগত এতিয়া শ্বেৰমান আলীয়ে যেতিয়া কালি পৰহি আৰু কংগ্ৰেছৰ অকণমান যি আছিলে সেইটোকো চেছ কৰি দিলে যেতিয়া আমাৰ সভ্যতাৰ ওপৰত যেতিয়া তেওঁ মাত মাতিব ল'লে নিৰ্বাচনৰ আগমুহূৰ্তত কংগ্ৰেছক ডেমেজ কৰাৰ মূল মানুহ হৈ গ'ল শ্বেৰমান আলী একশ্যন কংগ্ৰেছে নল'লে যেতিয়া মিয়া ভৱনৰ কথা প্ৰসংগটো আহিছিল তাকো শংকৰদেৱ গুৰুজনাৰ নামত থকা শংকৰদেৱ কলাক্ষেত্ৰত মিয়া ভৱনৰ কথা প্ৰসংগ যেতিয়া আহিছিল শ্বেৰমান আলীয়ে কৈছিল তেতিয়া কংগ্ৰেছক চুৰমাৰ কৰি পেলালে ডেমেজ কৰি দিলে আকৌ এতিয়াতো কংগ্ৰেছৰ অলপ আছিল সেইটো শ্বেৰমান আলীয়ে খতম কৰি দিলে তাৰপিছত আৰু কংগ্ৰেছক মানুহে এতিয়া ভোট নিদিয়ে থাকিল কথা ৰাইজৰ দল আৰু ৰাইজৰ দলকো এতিয়া ৰাইজে এৰিলে দল সংগঠনে এৰিলে মানে ৰাইজে এৰিলে ৰাইজৰ দলকো এৰিলে জাতীয় পৰিষদৰ একো অস্তিত্ব নাই সেই তেনেস্থলত এটা বিৰোধী বুলিবলৈ নাই সেইকাৰণে মোৰ জয় নিশ্চিত মই তথাপিও শত্ৰুক কেতিয়াও কমজোৰ ভাবিব নাপায় দুৰ্বল ভাবিব নাপায় সেইটো হিচাপে মোৰ যিটো কৰণীয় ৰাইজৰ ভোটাৰ ৰাইজৰ আশীষ ল'ব লাগে হাত জুৰিব লাগে যাব লাগে দুখ সুখত মাত মাতিব লাগে সহায় কৰিব লাগে সেইসমূহ কৰি আছোঁ সেইকাৰণে মোৰ দৃঢ় বিশ্বাস মই বহুত ভোটত জয়ী হ'ম আৰু মই জয়ী হৈ পেলাই আকৌ পুনৰ মোৰ বিধায়ক হোৱাৰ ইচ্ছা নাই যে মই 4বাৰ বিধায়ক হ'লোৱেই বিধায়ক হ'ব মন আছে একমাত্ৰ এটা কাৰণত মৰিয়নি সমষ্টিৰ উন্নয়ন হওক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয়
আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেশৰ লগতে অসমখনক যেনেকৈ আগুৱাই লৈ যাব বিচাৰিছে, মৰিয়নি সমষ্টি যেন পিছুৱাই নৰয়, মৰিয়নি সমষ্টি যেন আগুৱাই যায়, সেয়েহে মই ৰাইজৰ সেৱা কৰিব বিচাৰিছোঁ। ৰাইজৰ সেৱক হিচাপে পুনৰ মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰি মই বিধায়ক মোৰ দৃঢ় বিশ্বাস আৰু ৰাইজৰ সেৱা কৰিব মোক মৰিয়নি সমষ্টি ৰাইজে সুযোগ দিব মোৰ দৃঢ় বিশ্বাস। ৰূপজ্যোতি কুৰ্মী, আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ। চাওক, বিগত সময়ছোৱাত তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিল, প্ৰয়াত তৰুণ গগৈ মুখ্যমন্ত্ৰী থাকোঁতে আপুনি এগৰাকী সন্মানীয় বিধায়ক আছিল, কিন্তু দেখা গৈছিল যে যি এক সীমা বিবাদ, সীমা সমস্যা আপোনাক সততে দেখা যায় সীমান্তত। আমি পূৰ্বেও যেতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ আহিছিলোঁ আপোনাৰ সৈতে আমি সীমান্তত গৈছিলোঁ। এনে প্ৰেক্ষাপটত সমস্যাটো কিন্তু সমাধান এতিয়াও নহ'ল। আপুনি ভাবে নেকি যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত আপুনি সেই সমস্যাখিনি সম্পূৰ্ণৰূপে সমাধান কৰিব পাৰিব? চাওক, কংগ্ৰেছ বিগত বহু বছৰৰ পৰা আছিল, কংগ্ৰেছৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আছিল। 1988 অৰ্থাৎ প্ৰায় বহু বছৰ হ'ল, প্ৰায় 40 বছৰমানতকৈ অতিক্ৰম কৰিলে। এই কালচোৱাত কংগ্ৰেছৰ বহুত সময় চৰকাৰ থকা অৱস্থাত এই বিষয়টো সমাধান কৰিবলৈ কিঞ্চিত পদক্ষেপ লোৱাহেঁতেন আজিলৈকে সমাধান হ'লহেঁতেন, কিন্তু কংগ্ৰেছৰ নহ'ল। কিন্তু এতিয়া মাননীয় দেশৰ প্ৰধানমন্ত্ৰী হওক, যি গ্ৰেটাৰ নাগালেণ্ড এটা চুক্তি কৰিছে যে নগালোকসকল য'ত আছে সেইখিনিলৈকে লওক। অসমৰ য'ৰ মাটি বা আমাৰ মাটি সেইটা যেন ল'ব নোৱাৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাষৰীয়াসমূহ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছে আৰু আমি ইতিমধ্যে দেখা পাইছোঁ যে বৰ্তমান মাজতে যদিও অকণমান উত্তেজনামূলক পৰিৱেশ সৃষ্টি হৈছিলে, এতিয়া এটা শান্তি পৰিৱেশ আহিছে, এটা সমন্বয় বাতাবৰণ সৃষ্টি হৈছে। সেইকাৰণে মোৰ দৃঢ় বিশ্বাস মাননীয় দেশৰ প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে উদ্যোগ লৈছে বুলি শুনা পাইছোঁ যে কাষৰীয়া মুখ্যমন্ত্ৰীসকলৰ লগত কথা পাতি পেলাই খুব কমটি দিনৰ ভিতৰত আমাৰ মহামান্য সুপ্ৰিম কোৰ্টত যিহেতু বিচাৰাধীন এটা বিষয়, ইতিমধ্যে এটা সিদ্ধান্ত লৈছে বুলি আমি অৱগত হৈছোঁ যে দুখন ৰাজ্যই আলাপ আলোচনা কৰি পেলাই সীমা বিবাদটো দূৰ হোৱাৰ বাবে, দূৰ কৰাৰ বাবে। সেইকাৰণে মোৰ দৃঢ় বিশ্বাস অসম নাগালেণ্ড, অসম অৰুণাচল, অসম মেঘালয়ৰ যিটো সীমা বিবাদ সেইটো কমটি দিনৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বলিষ্ঠ পদক্ষেপত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও ইয়াত লাগি আছে, সহায় কৰিছে। মোৰ দৃঢ় বিশ্বাস এই সমস্যাটো দূৰ হ'ব। এটা বেলেগ বিষয়লৈ আহিব বিচাৰিছোঁ। পূৰ্বে আপোনাক দেখা গৈছিল যে আপুনি প্ৰায় প্ৰতিবাদমুখৰ হৈ পৰে। কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল, আপোনাক দেখা গৈছিল ৰাজীৱ ভৱনত আপুনি ঢাৰি পাৰি বহিছিলে, আপুনি প্ৰতিবাদ কৰিছিলে কিছু ক্ষেত্ৰত। আপোনালোকৰ চৰকাৰ, আপুনি কংগ্ৰেছৰে যেতিয়া বিধায়ক আছিলে, সন্মানীয় বিধায়ক, তৎসত্ত্বেও আপুনি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছিলে। এনে প্ৰেক্ষাপটত হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ দৰে এগৰাকী ব্যক্তি, আপুনি প্ৰতিটো কথা স্পষ্টভাৱে কয়, হিমন্ত বিশ্ব শৰ্মাই আপোনাক কি আশ্বাস দিছে যে যাৰ কাৰণে আপুনি কংগ্ৰেছ এৰি বিজেপিলৈ আহিলে, আৰু যি আশ্বাস আপোনাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাক পূৰণ কৰিব পাৰিব বা বিজেপি দলটোৱে হৈ আপুনি সেই কামখিনি ৰাইজক দিব পাৰিব, কি আশ্বাস? চাওক, কংগ্ৰেছ দলৰ যিটো পৰিৱেশ আজি 1/1/2021 তাৰিখে সেই সময় প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই যেতিয়া সাংবাদিক মেল পাতিছিলে, তাতে তেওঁ কৈছিলে যে গৌৰৱ গগৈ ডাঙৰীয়াক কৈছিল, সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক, যে যি হয় হওক আমি পলিটিক্স কৈ দিওঁ এনেই কৈ দিওঁ যে মাইক্ৰ' ফাইনেন্সৰ মহিলাসকলৰ ঋণ মাফ হ'ব, আত্মসহায়ক গোটৰ কাৰেণ্টৰ বিল আমি অকণমান এনেই ৰেহাই দিম। দিল্লীটো তেনেকৈ কেজৰিৱাল উপস্থিত আছিলে, মই নাছিলোঁ, কেজৰিৱালৰ চৰকাৰ হ'ব, সংবাদ মাধ্যমত বাজিছিলে, সকলোৱে দেখিছিল। এই কংগ্ৰেছৰ নেতাসকলে ৰাইজক যেতিয়া ঠগিব বিচৰাৰ দৰে এটা কাৰবাৰ কৰিলে। কংগ্ৰেছ আৰু কেতিয়াও চৰকাৰত নাহে, কেন্দ্ৰতো নাহে, ৰাজ্যতো নাহে। কংগ্ৰেছ আজি চুৰমাৰ হৈ পৰিল। থাকিল কথা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক আশ্বাস দিয়া নাই, মোক কৈছে যে তেওঁ প্ৰতিশ্ৰুতি দিছে যে উন্নয়ন হ'ব, অসমৰ উন্নয়ন হ'ব মৰিয়নি সমষ্টিৰ লগতে। আৰু তাৰ এটা জ্বলন্ত প্ৰমাণ আমি পালোঁ। মই এতিয়া বিধায়ক হোৱাই নাই, 1 কোটি টকা ওচৰা-ওচৰি মই হোৱা বিচাৰিছোঁ, 100 কোটি টকা ওচৰা-ওচৰি ইতিমধ্যে আমাক আগবঢ়াইছে। ৰাস্তা কেইটামানৰ মই ক'লোঁ, ৰাস্তা কেইটামান আপুনি কেইটামান দিব নেকি? বোলে হ'ব। মোক এতিয়া 35 কোটি টকাকৈ ওচৰা-ওচৰি ৰাস্তা, মৰিয়নি ষ্টেডিয়ামৰ কাৰণে 12 কোটি, আইন মহাবিদ্যালয় 15 কোটি, গোমধৰকৰণৰ তৰাতলীৰ ক্ষেত্ৰলৈ 1 কোটি। আকৌ পুনৰ মই কেইটামান ৰাস্তা বিচাৰিলোঁ। অৱশ্যে ইতিমধ্যে অধিসূচনা জাৰি হ'ল যদিও সেই ৰাস্তাকেইটা ইতিমধ্যে তালিকা চৰকাৰৰ ঘৰত গ'ল। কম দিনৰ ভিতৰত এইকেইটা আৰম্ভ হ'ব নিশ্চয়। আমি 6টা ৰাস্তা, তাৰ সেইকেইটাৰ প্ৰায় পৰিমাণ 30 কোটিৰ ওচৰা-ওচৰি, অৰ্থাৎ 100 কোটিৰ ওচৰা-ওচৰি। মানে মই বিধায়ক নোহোৱাকৈ যদি দিব পাৰে, তেতিয়া স্বাভাৱিকভাৱে তেখেতে পৰৱৰ্তী সময়ত আমাৰ কথা অনুৰোধ ৰাখিব। আৰু মৰিয়নি সমষ্টি তেখেতৰ যিটো সপোন, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে ভাৰতৰ শ্ৰেষ্ঠতম 5খন ৰাজ্যৰ ভিতৰত লৈ যাব বিচাৰিছে অসমখনক। ময়ো বিচাৰিছোঁ যে অসমৰ 126টা সমষ্টিৰ ভিতৰত 5টা উন্নত সমষ্টিৰ ভিতৰত মৰিয়নি নাম এই 5টা উন্নত সমষ্টিৰ তালিকাত সন্নিৱিষ্ট হওক, ময়ো বিচাৰিছোঁ। সেইকাৰণে মৰিয়নি আগুৱাই যাব, তাৰ প্ৰতিশ্ৰুতি দিছে, মই সুখী।
আৰু মোৰ সম্পূৰ্ণ আস্থা বিশ্বাস আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি। এইখিনিতে এটা কথা আহি পৰে, বিৰোধীবিহীন শাসকীয় দল অহংকাৰী হৈ পৰে বুলি পেলাই এটা কথা আছে, হয়ো। বিৰোধী নহ'লে শাসকীয় দলৰ আচলতে তেওঁলোকৰ ভুলসমূহ বা কিছু ক্ৰুটিসমূহ উনুকিয়াই দিয়া মানুহ নাথাকেগৈ। এনে প্ৰেক্ষাপটত আপুনি কিছু সময়ৰ পূৰ্বে উল্লেখ কৰিলে, আচলতে আপুনি আপোনাৰ এই সমষ্টিত মৰিয়নি সমষ্টিত যি উপ নিৰ্বাচন হ'ব, সেই উপ নিৰ্বাচনত বিৰোধী আপোনাৰ কাৰণে ফেক্টৰ নহয় বুলিয়ে আপুনি উল্লেখ কৰিলে। কংগ্ৰেছেও আপুনি ক'লে যে যিসকল আপোনাৰ ছাপৰ্টাৰ আছিলে, সমৰ্থক আছিলে, তেওঁলোকে আপোনাৰ সৈতে সহমত পোষণ কৰি বিজেপিত যোগদান কৰিছে। লুখুৰাখন গাঁৱৰ যদিও অখিল গগৈ হ'লেও অখিল গগৈৰ ক্ষেত্ৰতো আপুনি ঠিক তেনেদৰে মন্তব্য কৰিলে, তেওঁ ফেক্টৰ নহয় বুলিয়ে ক'লে। তেনে ক্ষেত্ৰত আপুনি কিছু অহংকাৰী হৈ নপৰিবনে? চাওক, লোভে পাপে মৃত্যু। লোভ, মোহ, ক্ৰোধ, অহংকাৰ এইকেইটা মানুহৰ থাকিবই। এইটো যেতিয়া মৃত্যুৰ লগতে এইকেইটা শেষ হয়। লোভ, মোহ, ক্ৰোধ, অহংকাৰ স্বাভাৱিক মোৰো আহিছে বা আহিব পাৰে ভৱিষ্যতৰ দিনত বা আহিছিল, কিন্তু মই জানো কেনেকৈ সংযম কৰি ৰাখি এটা সীমিতত ৰাখিব লাগে, সেয়াও মই জানো। থাকিল কথা আপুনি কৈছে যে বিৰোধী যদি নাথাকে তেতিয়া সাহসীয় পক্ষই ভাল ধৰণে কাম নকৰে, সেয়াও ঠিক। মই পুনৰ দোহাৰিব বিচাৰিছোঁ, অলপ আগতে মই কৈ গ'লোঁ যে কংগ্ৰেছৰ প্ৰাৰ্থীৰ আহিব বা আছে, তেওঁলোকে মিলি পেলাই বিৰোধিতা কৰি যাব আৰু আমি সাহস পক্ষ আমি কাম কৰি যাম। সেইকাৰণে সাহস বিৰোধী থাকিব আৰু সেইটো লৈ পেলাই মই ইমান অহংকাৰো কৰা নাই। আৰু যে মই আৰু শত্ৰুক কেতিয়া দুৰ্বল ভাবিব নালাগে, সেয়াও মই জানো। কিন্তু মোৰ কৰণীয় মই কৰি যাম। মোৰ উদ্দেশ্য জীৱনৰ এটাই, মোৰ মাতৃ মৰিয়নি সমষ্টিত আছিলে বিধায়িকা, মৰিয়নি সমষ্টিৰ ৰাইজৰ আশীৰ্বাদত মন্ত্ৰিত্বৰ দৰে চাহ জনগোষ্ঠীৰ পৰিয়ালৰ চাহপাত তোলা এগৰাকী মহিলাই কেবিনেট মন্ত্ৰী পৰ্যন্ত মৰিয়নি সমষ্টিৰ ৰাইজৰ আশীৰ্বাদত পাইছিল। মাতৃ নাই, মাতৃৰ জেগাত মই আহিছোঁ মৰিয়নি সমষ্টিৰ মাতৃৰ আধৰুৱা কাম কৰিবলৈ। মই মোৰ কাম কৰি যাম। তুলনামূলকভাৱে নতুন বিধায়ক বুলিয়ে কৈছোঁ, আপোনাতকৈ পিছত জনপ্ৰতিনিধি হৈছে, কিন্তু তেওঁলোক মন্ত্ৰিত্বৰ আসনত বৰ্তমান বহিছে। আপুনি বিজয়ী হ'ব বুলি আপুনি কৈছে, আমি ধৰি ল'লোঁ আপুনি বিজয়ী হ'ব। হয়, বৰ্তমান সময়ত যি পৰিৱেশ পৰিস্থিতি সেয়া কয়, সেই পৰিস্থিতিয়ে মন্ত্ৰিত্ব আপুনি আশা নকৰেনে? যিটো মৰিয়নিবাসীয়ে, আপোনাৰ সমষ্টিবাসীয়ে আপুনি এগৰাকী মন্ত্ৰী হোৱাটো বিচাৰে। কিন্তু চাওক, আশা কোনে নকৰে মন্ত্ৰিত্বৰ, স্বাভাৱিক ময়ো আশা কৰিম। কিন্তু মই জানো মাননীয় মুখ্যমন্ত্ৰী, মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই বিবেচনা কৰিব। আৰু বহু জ্যেষ্ঠ আছে নেতা, জ্যেষ্ঠ বিধায়ক ভাৰতীয় জনতা পাৰ্টীৰ, বহু 25-30 বছৰ ধৰি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে কষ্ট কৰি থৈছে, তেওঁলোকে পোৱাটো মই বিচাৰিম। সেইকাৰণে মই মন্ত্ৰিত্বই শেষ ভৰসা, শেষ লক্ষ্য যাৰ হয়, তেওঁৰ জীৱন কেতিয়াও বা ৰাজনীতি জীৱনেই হওক বা জীৱনেই হওক, তেওঁ চাগে বোধ হয় পদবী বা যাৰ শেষ লক্ষ্য, তেওঁ কেতিয়াও আগবাঢ়িব নোৱাৰে বুলি আমি জানো। এষাৰি কথা আছে। সেই লৈ পেলাই মই এইবোৰ ইমান মন্ত্ৰিত্ব আমক ইমান আশা কৰা নাই। মই পুনৰ দোহাৰিছোঁ, মাতৃ আধৰুৱা কাম কৰিবলৈ মৰিয়নি সমষ্টিৰ বিধায়ক হ'লোঁ। চাকৰি জীৱনলৈ নগ'লোঁ, ব্যৱসায়িক জীৱনলৈ নগ'লোঁ, মোৰ ৰাজনীতি কৰিছোঁ না বাবে। সেইকাৰণে মোৰ মৰিয়নি সমষ্টিৰ উন্নয়ন মোৰ মূল লক্ষ্য হিচাপে মই আগবাঢ়ি গৈ আছোঁ। হয়, ৰুজুতি কৰ্মী ডাঙৰীয়া, ধন্যবাদ। আৰু এটা কথা আপোনালৈ আমাৰো ফালৰ পৰা শুভেচ্ছা থাকিল। আপুনি যি ভাবিছে সেয়া হওক, আপুনি ভবাৰ ধৰণে আগবাঢ়ি যাওক। মৰিয়নিবাসী যি আশা, সেই আকাংক্ষা আপুনি পূৰণ কৰক। শেষত কি ক'ব বিচাৰিব মৰিয়নিবাসী? মৰিয়নিবাসী ৰাইজক এটাই মই বিনম্ৰ অনুৰোধ জনাম যে এতিয়া বহু দল সংগঠন আহিছে বা ৰাজনৈতিক দল আহিছে, তেনেকুৱা প্ৰচাৰ এটা কৰি আহিছে। ৰুজুতি কৰ্মীয়ে মৰিয়নি সমষ্টিৰ ৰাইজক ঠগিলে। মই মৰিয়নি সমষ্টিৰ ৰাইজক ঠগা নাই। মই ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোগদান কৰিছোঁ আৰু মৰিয়নি সমষ্টিলৈ বহু উপহাৰ আনিছোঁ। বহু উপহাৰ, ৰাস্তা আনিলোঁ, প্ৰায় 16টামান ৰাস্তা এতিয়ালৈকে আনি দিছোঁ। আৰু ইয়াৰ লগতে মৰিয়নি ষ্টেডিয়ামৰ কাৰণে 12 কোটি টকা, আইন মহাবিদ্যালয়, যিখন আইন মহাবিদ্যালয় ভাৰতৰ স্বাধীনতা হোৱাৰ 75 বছৰ পিছলৈকে মৰিয়নি সমষ্টি এনেকৈ ডাঙৰ এটা শিক্ষা অনুষ্ঠান কংগ্ৰেছৰ 75 বছৰ কাৰ্যকালত দিব নোৱাৰিলে। সেয়া সম্ভৱ হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ বাবে। এবাৰ আবেদন কৰাৰ লগে লগে আমাক দিলে। বহু এনেকৈ উন্নয়ন হ'ব, এষাৰি কথা আছে। সেই লৈ পেলাই মই এইবোৰ ইমান মন্ত্ৰিত্ব আমক ইমান আশা কৰা নাই। মই পুনৰ দোহাৰিছোঁ, মাতৃ আধৰুৱা কাম কৰিবলৈ মৰিয়নি সমষ্টিৰ বিধায়ক হ'লোঁ। চাকৰি জীৱনলৈ নগ'লোঁ, ব্যৱসায়িক জীৱনলৈ নগ'লোঁ, মোৰ ৰাজনীতি কৰিছোঁ না বাবে। সেইকাৰণে মোৰ মৰিয়নি সমষ্টিৰ উন্নয়ন মোৰ মূল লক্ষ্য হিচাপে মই আগবাঢ়ি গৈ আছোঁ। হয়, ৰুজুতি কৰ্মী ডাঙৰীয়া, ধন্যবাদ। আৰু এটা কথা আপোনালৈ আমাৰো ফালৰ পৰা শুভেচ্ছা থাকিল। আপুনি যি ভাবিছে সেয়া হওক, আপুনি ভবাৰ ধৰণে আগবাঢ়ি যাওক। মৰিয়নিবাসী যি আশা, সেই আকাংক্ষা আপুনি পূৰণ কৰক। শেষত কি ক'ব বিচাৰিব মৰিয়নিবাসী? মৰিয়নিবাসী ৰাইজক এটাই মই বিনম্ৰ অনুৰোধ জনাম যে এতিয়া বহু দল সংগঠন আহিছে বা ৰাজনৈতিক দল আহিছে, তেনেকুৱা প্ৰচাৰ এটা কৰি আহিছে। ৰুজুতি কৰ্মীয়ে মৰিয়নি সমষ্টিৰ ৰাইজক ঠগিলে। মই মৰিয়নি সমষ্টিৰ ৰাইজক ঠগা নাই।
মই ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোগদান কৰিছোঁ আৰু মইনী সমষ্টিলৈ বহু উপহাৰ আনিছোঁ, বহু উপহাৰ ৰাস্তা আনিলোঁ, প্ৰায় 16টামান ৰাস্তা এতিয়ালৈকে আনি দিছোঁ। আৰু ইয়াৰ লগতে মইনী ষ্টেডিয়ামৰ কাৰণে 12 কোটি টকা, আইন মহাবিদ্যালয়, যিখন আইন মহাবিদ্যালয় ভাৰতৰ স্বাধীনতা হোৱাৰ 75 বছৰ পিছলৈকে মইনী সমষ্টি এনেকৈ ডাঙৰ এটা শিক্ষা অনুষ্ঠান কংগ্ৰেছৰ 75 বছৰ কাৰ্যকালত দিব নোৱাৰিলে, সেয়া সম্ভৱ হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ বাবে। এবাৰ আবেদন কৰাৰ লগে লগে আমাক দিলে। বহু এনেকৈ উন্নয়ন হ'বলগীয়া আছে। উন্নয়নৰ কাৰণে কেন্দ্ৰত যিহেতু ভাৰতীয় জনতা পাৰ্টী চৰকাৰ, ৰাজ্যত ভাৰতীয় জনতা পাৰ্টী চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমাৰ এটা দাদা ভাই ভাল সম্বন্ধ। আমি উন্নয়ন কৰিম, আহক সকলোৱে মিলি পেলাই মইনী সমষ্টি উন্নয়ন কৰোঁ। সহায় কৰিব, আশীৰ্বাদ কৰিব। ধন্যবাদ। এই আছিল ৰূপজ্যোতি কুৰ্মী আৰু অনাগত যি উপনিৰ্বাচন, সেই উপনিৰ্বাচনৰ বাবে তেওঁ ইতিমধ্যে প্ৰস্তুত হৈছে বুলি দৰ্শকসকলে জানিব পাৰিলে। সময়ে ক'ব কেনেদৰে আগবাঢ়ে ৰূপজ্যোতি কুৰ্মী আৰু শাসকীয় ৰাজ্যখনৰ যি বিজেপি দল, বিজেপি চৰকাৰ, সেই বিজেপি চৰকাৰে কেনেকুৱা ধৰণে ৰূপজ্যোতি কুৰ্মীক তেওঁ নিৰ্বাচনত জয়ী হোৱাৰ পৰৱৰ্তী সময়ছোৱাত কেনেকুৱা ধৰণে তেওঁক দায়িত্ব দিয়ে, সেই কথাখিনি কিন্তু সময়ত উল্লেখনীয় হ'ব। Protibimbol Live, right news for the right people.